আজি চুকাফা দিৱস বা অসম দিৱস। এই উপলক্ষে আজি লখিমপুৰ জিলা ত্যাগ ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় এই অসম দিৱস। অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ অসমৰ লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত উদযাপন কৰা হয় এই অসম দিৱস। পুৱাই পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত দিনৰ 11 বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। বৰষা ৰাণী বিষয়াই চুকাফা দিৱসত উপস্থিত থাকি ক'লে, কাৰ স্থিতিত তেওঁ এতিয়াও অটল। আজি অসম দিৱস উপলক্ষে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদে উদযাপন কৰা ঐক্যভাৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহিলোঁ লখিমপুৰলৈ। খুবেই বেছি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আজি এনে এজন শাসক যিয়ে আজি যিটো আমি পৰিচয় নিজৰ দিব পাৰোঁ অসমীয়া বিভিন্ন জাতি জনজাতিক একগোট কৰি এই বৰ অসম গঢ়ি আমাক যিটো পৰিচয় দিলে তাৰ বাবে হয়তো আজি আমি গৌৰৱেৰে ক'ব পাৰিছোঁ অসমীয়া বুলি। আজি এনে এক শুভ দিনত ইয়ালৈ আহি সঁচাকৈ বৰ গৌৰৱ অনুভৱ কৰিছোঁ। কাৰ স্থিতি একে থাকিব। জাতিটোৰ বাবে এখন জাতিধ্বংসী আইন সেইখন বাতিল হোৱাটো বিচাৰোঁ আৰু এতিয়া সুপ্ৰিম কোৰ্টে কি ৰায় দিয়ে। সেইবিলাক মই অকণমান বিবেচনা কৰি ক'ম। আজি নহয়, আজি এক বেলেগ পৰিৱেশত আছোঁ পৰিস্থিতি। কোনোবা দিন আমি নিশ্চয় এইখিনি ভালকৈ আলোচনা কৰিম। লখিমপুৰ জিলা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত এই অসম দিৱস অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি চুকাফাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ শেষ হৈছে। এতিয়া আমি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কৃষ্টি প্ৰদৰ্শন কৰা হ'ব আৰু লগতে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। ইতিমধ্যে বৰষা ৰাণীয়ে আহি এই শোভাযাত্ৰাস্থলী পাইছেহি। সন্ধিয়া যি সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী, এই কাৰ্যসূচীত অসমৰ জনপ্ৰিয় গায়ক বিপিন চাওডাঙে অংশগ্ৰহণ কৰিব। চাওলুং চুকাফা বৰ অসম সমন্বয় বঁটা এইবাৰ আমি সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ আগবঢ়াইছোঁ। আমি তেখেতৰ বাসভৱনত গৈ মৃতভাৱে মৰণোত্তৰভাৱে এই বঁটা আগবঢ়াম। সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিলোঁ। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, দৈনিক টাইম।